ৰামু, তোৰ ব্ৰেকফাষ্ট বনাই হ'লে নাই? ছাৰ অফিচলৈ যাবলৈ দেৰি হৈছে নহয়। তই ব্ৰেকফাষ্টটো ডাইনিঙত লগাই দে, নহ'লে ছাৰৰ যি খং, একদম তৰ্জি কৰজি উঠিব। তোক এনেকৈ হ'লে কামত ৰখাব নোৱাৰিম কিন্তু দেই। লৰালৰি কৰিবি অকণমান, সময়ৰ মূল্যটো বুজি পাবি। বাইদেউ হ'ব দিয়ক, মই খৰধৰি কৰোঁ কামবিলাক, কিন্তু হৈ নুঠে। কি কৰিমনো, অকলে অকলে কৰিব লাগে যে। ৰামু, পইচা লৈছ যেতিয়া কাম কৰিবই লাগিব। আৰু তোক আমি ক'ৰ পৰা লগটো আনি দিম? তই যিমানখিনি পইচা লৈছ সিমানখিনি পইচা তই গোটেই ঘৰৰ কাম কৰিব লাগিব। এইটো জেদ অকলেই কৰিব লাগিব। আৰু আমাৰ পইচাখিনি গছত লগা নাই নহয় তোক এনেই দিবলৈ। সেইকাৰণে কৈছোঁ, জল্দি কামবোৰ কৰিবলৈ চেষ্টা কৰিবি। আৰু শুন, ডাইনিঙত ব্ৰেকফাষ্ট লগাই দে, নহ'লে ছাৰে উগ্ৰ মূৰ্তি ধাৰণ কৰিব। হ'ব দিয়ক বাইদেউ, মই খানা দি থৈ আহিছোঁ, আপুনি বলকচোন। মলয়া, এইবিলাক কি বনাইছে? একো দেখোন সা সোৱাদেই নাই, মছলাৰ নামত মতো নাই। এইবিলাক মানুহে খায় নেকি? হা, তুমি মানে ক'ৰ পৰা কি বস্তুবিলাক উঠাই আনিছা নহয় আমাৰ ঘৰলৈ? ভালকৈ বস্তু এটা বনাব নাজানে যেতিয়া কিহলৈ আমাৰ ঘৰলৈ আহিছিলে? হা, তাক শিকাই দিবা যে মই এনেকুৱা বস্তু নাখাওঁ, বুজিলা? মই কি খাওঁ তাক বুজাই দিবা। যাওঁ, মই ভাল হোটেল এখনতে খাই যাব লাগিব। কৈছোঁ নহয়, এতিয়াৰে পৰা হোটেল বুকিং কৰিহে ল'ব লাগিব নেকি? ছাৰে দেখোন গালি পাৰিছে, কিবা হ'ল? বাইদেউ, ছাৰে যে ইমান দমদমালে, কি হ'ল? মোৰ বনোৱাত কিবা ভুল হ'ল নেকি? ৰামু, তই ঠিকেই বনাইছ, কিন্তু ছাৰে কি জাননে, অকণমান স্পাইচি বস্তুবিলাক খাই ভাল পায়। মানে ধৰ মছলা চছলা দিয়া, জ্বলা চলা দিয়া, এনেকুৱা বস্তুবিলাক খাই বৰ ভাল পায়। সেইকাৰণে তই দেখিছই নহয় আমাৰ পাকঘৰত কিমান মছলা আছে। তই সেই মছলাবোৰ যিয়েই নবনা, অলপ অলপ দি দিবি। এনেকৈ নবনাবি। এনেকৈ বনালে মানে মছলা নিদিয়াকৈ মই খাই ভাল পাওঁ, কিন্তু ছাৰে খাই ভাল নাপায়। দাদায়ো ইমান মছলা বস্তু নাখায়, কিন্তু ছাৰক লাগিবই। তই বস্তু বনালে ভালকৈ বনাবি, মানে অলপমান মছলা চছলা দি মেলি বনাবি, বুজিলিনে? বাইদেউ, মই আকৌ ভাবিছিলোঁ যে ছাৰৰো বয়স হৈছে, সেইবাবে মছলাযুক্ত খাদ্য খোৱাতকৈ মানে মছলাবিহীন খাদ্য খালে ভাল, সেইবাবেহে মই এনেকৈ বনাইছিলোঁ। হ'ব দিয়ক, কাইলৈৰ পৰা ভালদৰে বনাম, মছলা দিয়েই বনাম। ঠিক আছে, এতিয়া বুজিলি নহয়, তেনেদৰেই বনাই দিবি। বাইদেউ, কথা এটা কওঁ, বেয়া নেপাব। সৰু মানুহ, আমাৰ মুখত ডাঙৰ ডাঙৰ কথা ওলাব পাৰে, আপুনি বেয়া নেপাব। কথাটো হৈছে মানে ছাৰৰ এতিয়া বয়স হৈছে, এইটো বয়সত ইমান মছলাযুক্ত বস্তু খালে ভাল নহয় নহয়, স্বাস্থ্যৰ পক্ষে হানিকাৰকহে। আপুনি ছাৰক বুজাব আকৌ, এতিয়া এনেকৈ মছলাযুক্ত বস্তু খালে ছাৰৰ বেয়াহে। মানে কিবা ভুল কৈছোঁ যদি বাইদেউ ক্ষমা কৰি দিব। ৰামু, বুজাই একো লাভ নাই। এফালে বাপেকে দুখীয়া মানুহক দেখিবই নোৱাৰে, আনফালে আকৌ পিতেকে অফিচতে কাম কৰা এজনী দুখীয়া ঘৰৰ ছোৱালীক ভাল পাবলৈ সুধিছে। পিংকি, মই যে তোমাক ৰিচেণ্টলি কথা এটা সুধিছিলোঁ, তুমি আজিলৈকে উত্তৰ নিদিলা। মই হ'লে কথাটো ভাল পোৱা নাই, তুমি উত্তৰটো দিবা বুলি মই ইমান আশা কৰিছিলোঁ, কিন্তু আজিলৈকে তুমি যে উত্তৰটো নিদিলা, কি বুলি ভাবিছা তুমি মোক? মানে ছাৰ, আপুনি সেই কথাটোকে লাগিয়ে আছে, মই আকৌ আপুনি পাহৰিলে বুলিহে। কিন্তু ছাৰ, এইটো কেনেকৈ সম্ভৱ হ'ব? আপুনি ক'ত আৰু মই ক'ত? চাওক ছাৰ, মই গাঁৱৰ এজনী দুখীয়া ঘৰৰ ছোৱালী, যেনে তেনে আপোনালোকৰ অফিচত কাম এটা কৰি যেনে তেনে ঘৰখন চলাই আছোঁ। তেনেকুৱা স্থলত মই যদি নাই, আপুনি হৈছে ইমান ডাঙৰ অফিচৰ মালিকৰ পুতেক, মই সেইটো ভাবিবই নোৱাৰোঁ দেই। ছাৰে গম পাবলৈ হ'লে মোক চাকৰিৰ পৰাই খেদি দিব। মই ক'লৈ যাম, মই কি কৰিম? সেইকাৰণে ছাৰ, এইটো কথা আপুনি নাভাবিব প্লিজ। আৰু তুমি মোক ভাল নাপালে মই যে তোমাক এই চাকৰিটোৰ পৰা উলিয়াই দিম, তুমি সেইটো গম পাইছানে নাই? দেউতাৰ যিমান পাৱাৰ আছে সিমানেই পাৱাৰ মোৰো আছে। ছাৰ, তেনেকুৱা নকৰিব প্লিজ। মই বাৰু কথাটো ভাবি চাম, মাত্ৰ এটা দিন দিয়ক, কাইলৈ মই আপোনাক উত্তৰটো দি দিম। পিংকি, তোমাক এনেকৈ সময় দি বহুত দিন গ'ল, মাত্ৰ এটা দিনহে মই তোমাক দিছোঁ। কথাটো এবাৰ ভাবি চাবা আৰু মোক যাতে ভাল এটা উত্তৰ দিয়া বুলি মই আশা কৰিছোঁ। এনেদৰেই গাঁৱৰ সেই দুখীয়া ছোৱালীজনীয়ে মানে অফিচৰ মালিকৰ পুতেকক ভাল পাবলৈ ল'লে। মলয়া, মই তোমাক বহুত দিনৰ পৰা এটা কথা কমকৈ ক'ব পৰা নাই। আমাৰ যে আজিকালি অফিচত নথকা হৈছে, ক'লৈ যায়? আৰু এটা কথা নহয়, অফিচৰে কোনোবা ছোৱালী এজনীৰ লগত সি বৰ হলি গলি কৰি আছে আৰু তাইৰ লগত ঘূৰা ফুৰা কৰি আছে।
সি এইবিলাক কিয় কৰিছে? হা, এটা ইমান ডাঙৰ এটা কোম্পানীৰ মালিকৰ পুতেক হৈ সি সেই দুখীয়া ঘৰৰ আৰু নিজৰ অফিচত কাম কৰা কৰ্মচাৰীজনীৰ লগত লেনদেন কৰিছে। এইবোৰ মই ভাল পোৱা নাই। তুমি তাক বুজাই দিবা, সময় থাকোঁতেনে সি যাতে তাৰ ভৱিষ্যতটো গঢ় লৈ উঠে আৰু সময় থাকোঁতেনে সেই ছোৱালীজনীক এৰি দিবলৈ সি চেষ্টা কৰে। বুজিলা নহয়? তাকে নহ'বলৈ হ'লে মোতকৈ আৰু বেয়া মানুহ কোনো নহ'ব। এইবোৰ আকৌ আপুনি কি কৈছে? মোৰ ল'ৰা তেনেকুৱা নহয় দেই। মই কৈ দিছোঁ হ'লে, মোৰ ল'ৰাৰ ওপৰত পূৰা বিশ্বাস আছে। মানে নিজৰ অফিচত কাম কৰা কৰ্মচাৰীৰ লগত নাই নাই নাই, মই ভাবিবই নোৱাৰোঁ। আপুনি কিবা দেখিব পাৰে, এনেই আপুনি নক'ব দেই, মোৰ ল'ৰা তেনেকুৱা নহয়। মলয়া, তোমাক কথা কোৱাতকৈ নোকোৱাই ভাল। যেতিয়া ল'ৰাই সেই গাঁৱৰ সেই দুখীয়া ঘৰৰ ছোৱালীজনী এইখন ঘৰৰ যিদিনা বোৱাৰী কৰিবহি, সেইদিনাহে তুমি ভাবিবা যে মোৰ ল'ৰা মই যি ভাবিছিলোঁ সেয়া নহয়। বুজিলা? আমাৰ ল'ৰা বহুত সলনি হ'ল। নাই নাই, আপুনি মিছাতে এনেই তাক খং নকৰিব। অৰ্ণৱ, তুমি আজি অফিচৰ পৰা আহোঁতেনে অলপমান সোনকালে আহিবা। আজি মই অফিচ নাযাওঁ, মোৰ কাম এটা আছে। আৰু আমি এফালে ফুৰিবলৈ যাম, মানে মোৰ লগৰ এজনৰ ঘৰলৈ যাম, তোমাৰ বাবে ছোৱালী ঠিক কৰিবলৈ। শুনিলা নহয়? কিন্তু দেউতা, এতিয়াই তুমি মোৰ বিয়াৰ কথা চিন্তা কৰিলা যে? বাবু, দেউতাই ঠিকেই কৈছে। তোৰ এতিয়া বয়স হৈছে, তোৰ এতিয়া বিয়া পতাৰ উপযুক্ত বয়স। সেইবাবে আমি ছোৱালী চাবলৈ দেউতা আৰু মই কথা পাতিছোঁ। আৰু শুন, সোনকালে অফিচৰ পৰা আহিবি, বুজিলি নহয়? এতিয়া অফিচৰ দায়িত্ব তই ল'ব পাৰিছ যেতিয়া তই বিয়াখনো পাতিব লাগে। এনেকৈ মানুহৰ বয়স ৰৈ নাথাকে। আৰু আমিও দিনক দিনে বুঢ়া হৈ আহিছোঁ। কোনদিনা কেতিয়া যাবগৈ লাগিব ঠিক নাই। তাৰ আগতেই তোলৈ এজনী ভাল চাই লখিমী বোৱাৰী তোক গোটাই থৈ যাওঁ, তেতিয়াহে যদি আমি শান্তিয়ে মৰিব পাৰিম। মা, কিনো কথা ক'বলৈ আহিছা? মই এতিয়া বিয়া নাপাতো। মোৰ কাৰণে তোমালোকে ছোৱালী চাই পেলাই এনেই সময় নষ্ট নকৰিবা। দেখিলা মলয়া, মই তোমাক কৈছিলোঁনে তোমাৰ ল'ৰা ক'ৰবাত লেনদেন আছে, সেইকাৰণে সি এতিয়া বিয়া পাতিবলৈ বিচৰা নাই। বাবু, তোৰ ক'ৰবাত যদি তেনেকুৱা ছোৱালী আছে তই আমাক কৈ দে, আমি চাই চিতি তোলৈ বিয়া পাতি দিম। মা, থকাত আছে। মই ছোৱালী এজনী বহুত ভাল পাওঁ, কিন্তু ছোৱালীজনী আমাৰ অফিচৰেই হয়। কি? তই আমাৰ অফিচৰ কৰ্মচাৰীৰ লগত বিয়া পতাটো ভাবিছ? মানে তই এইখন ঘৰৰ বোৱাৰী কৰিম বুলি ভাবিছ? নাই নাই, সেইটো কথা তই মনৰ পৰা আঁতৰাই দে। আমাৰ অফিচৰ কৰ্মচাৰী কেতিয়াও এইখন ঘৰৰ বোৱাৰী হ'ব নোৱাৰে। মলয়া, মই তোমাক আজি প্ৰায় 2-3 মাহৰ আগত এটা কথা কৈছিলোঁ, মনত আছেনে? আমাৰ ল'ৰাই অফিচৰ কোনোবা ছোৱালীৰ লগত বৰকৈ হলি গলি কৰিছে বুলি। দেখিলা, সেই ছোৱালীজনীয়ে হ'ব চাগে। দেউতা, তুমি ঠিকেই ভাবিছা। সেই ছোৱালীজনী, তাইৰ নাম পিংকি। তাই গাঁৱত ঘৰ, তাই বহুত দুখীয়া ঘৰৰ ছোৱালী। তাইক মই বিয়া পাতিব বিচাৰোঁ। আৰু তাই বহুত ভাল। তাই আমাৰ ঘৰখনলৈ বিয়া হৈ আহিলে আমাৰ ঘৰখন ধৰি খাব পাৰিব। বাবু, তই এইবিলাক কি কৈছ? হা, তই এইবিলাক কি কথা কৈছ? মই তোক যি বুলি ভাবিছিলোঁ তই তেনেকুৱা নহয়। দেউতাৰে ঠিকেই কৈছিলে, ল'ৰা এতিয়া আমাৰ হৈ থকা নাই আৰু। তই সেই গাঁৱৰ দুখীয়া ঘৰৰ ছোৱালীজনীক এইখন ঘৰৰ বোৱাৰী কেনেকৈ কৰ ময়ো চাই ল'ম। তাইক মই কাইলৈ অফিচৰ পৰা খেদি পঠিয়াই দিম। দেউতা, সেইটো কাম কেতিয়াও নকৰিবা। মই যদি বিয়া পাতিব লগা হয়, মই পিংকিকেই পাতিম। সেই গাঁৱৰ দুখীয়া ছোৱালীজনীকেই মই বিয়া পাতিম। তোমালোকে যি কৰা কৰি থাকিব পাৰা, মোৰ আৰু উপায় নাই। শুনিলানে? তোমাৰ ল'ৰাৰ কথা শুনিলা? কেনেকৈ মোক দম দি থৈ গুচি গ'ল। তাকেইতো, মই ল'ৰাক যেনেকৈ বুলি ভাবিছিলোঁ সি তেনেকুৱা নহয় দেখোন। সি বহুত সলনি হৈ গ'ল। মই তাক সৰু হৈ থকা বুলিয়েই ভাবিছিলোঁ। নাই নাই, সেইটো মই বৰ ডাঙৰ ভুল কৰিলোঁ। সি এতিয়া সৰু হৈ থকা নাই, সি বহুত ডাঙৰ হ'ল। মই ভবাতকৈও বহুত ডাঙৰ হ'ল। এতিয়া গম পালানে মলয়া? আমাৰ ল'ৰা আমাৰ হৈ থকা নাই। সেই গাঁৱৰ দুখীয়া ছোৱালীজনীয়ে ইয়াক সকলো কাম বন চেঞ্জ কৰাই দিলে। মনটো ইয়াৰ চেঞ্জ কৰাই দিলে। দেখিলা? সঁচাকৈ ই মাক দেউতাকৰ নাক কাণ কাটি পেলাই হাতত ল'বলগীয়া কাম কৰিব। ময়ো চাই ল'ম। মই সেই ছোৱালীজনীক অফিচৰ পৰা গতিয়াই উলিয়াই দিম। বাবু, এয়া তই কি কৰিলি? মা, মই কি কৰিলোঁ? মই যাক মনে প্ৰাণে ভাল পাইছোঁ, তাইকে মোৰ জীৱন সংগী কৰি লৈছোঁ। এইটো কি ভুল কথা নেকি?
সেইটো ভুল কাম নহয়, কিন্তু মানুহৰো কিছুমান কথা থাকে দেচোন। এতিয়া তই তোৰ নিজৰ অফিচতে কাম কৰা এজনী কৰ্মচাৰীৰ লগত তই বিয়া পাতি তই ঘৰৰ বোৱাৰী কৰি আনিলি। মানুহে শুনিলে কি বুলি ভাবিব বাৰু কচোন? হা, দেউতাৰ নাম ক'ত ৰ'ব? তই সঁচাকৈ আমাৰ ঘৰখনৰ লগতে দেউতাৰৰ নামো তই মাটিত মিহলি কৰি পেলালি। হ'ব দিয়া মা, মই একো ভুল কাম কৰা নাই আৰু তোমালোকৰ মান সন্মান যোৱা কামো কৰা নাই। কাৰণ মই এজনী দুখীয়া গাঁৱৰ ছোৱালীক বিয়া পাতিছোঁ। মোৰ ভাল লাগিছে, মই তাইক মনে প্ৰাণে বিচাৰিছোঁ, সেইবাবে তাইক মোৰ জীৱন সংগী কৰি লৈছোঁ। তাত ভুল কি মা? মানুহে ক'বলৈ দিয়া, মই মানুহৰ কথা গুৰুত্ব নিদিওঁ। হ'ব দে, দেউতাৰে গম পালেহে কি যে হ'ব আৰু। যা যা, এতিয়া ভিতৰলৈ যা, দেউতা আহিবৰ সময় হৈছে। হেৰা, এইবোৰ কি কৰিলে ল'ৰাই? মই অলপ লাজ পাইছোঁনে? আজি অফিচত সকলোৱে সুধিছে বোলে অফিচত কাম কৰা কৰ্মচাৰী পিংকি বোলে আপোনাৰ বোৱাৰী হ'ল। মই কথাটো আচৰিত। তাৰ পাছতহে গম পালোঁ বোলে আমাৰ ল'ৰাই সেই গাঁৱৰ সেই দুখীয়া ছোৱালীজনীক লৈ বোলে মন্দিৰত বিয়া পাতিবলৈ গুচি গ'ল। এইটো সি বাৰু ভাল কৰিলে নে? তাক ঘৰত সোমাবলৈ নিদিবা। সি আহক, মই তাক ঘৰৰ পৰা উলিয়াই পঠিয়াম। হেৰি, অকণমান ধৈৰ্য ধৰকচোন, মনে মনে থাকক। সিহঁত ঘৰতেই আছে আৰু ল'ৰাই ছোৱালীজনীক লৈ আহিলে যেতিয়া এতিয়ানো কি কৰিব বাৰু কওকচোন? খেদি দিলে আপোনাৰহে মান সন্মান সকলো হানি হ'ব। সেইবাবে মই একো নকৰিলোঁ, তাইক সোমাবলৈহে দিলোঁ। চাই থাকক, আপুনি মাত্ৰ মোক 5-6 দিনমান সময় দিয়ক। তাইক মই এইখন ঘৰৰ পৰা কেনেকৈ খেদি পঠিয়াওঁ আপুনি চাই ল'ব। কি? তুমি সিহঁত হালক এইখন ঘৰত সোমাবলৈ দিলা? আৰু তুমি 5-6 দিনত কি কৰিবা? কি কৰিবা? মুঠতে মই কি কৰিব পাৰোঁ আপুনি চাই যাওক। আপোনাক মই বুদ্ধি এটা শিকাই দিম, সেই বুদ্ধিমতেই আপুনি কাম কৰিব। তাৰ পাছত চাব, তাই এইখন ঘৰৰ পৰা নিজে ওলাই যাবলৈ বাধ্য হৈ পৰিব। মলয়া, বৰ ডাঙৰ কথা এটা হ'ল নহয়। আমাৰ লেখীয়া ডাঙৰ ডাঙৰ কোম্পানীৰ মালিকবিলাকক বিদেশলৈ মাতিছে। কাৰণ বিদেশত এখন ধুনীয়া মিটিং আয়োজন কৰা হৈছে। তাত আমাক এটেণ্ড কৰিবলৈ কৈছে। নহ'লে বোলে কিবা পইচা কাটি দিব। সেইকাৰণে মই ভাবিছোঁ মইতো যাবলৈ পাৰিম জানো বাৰু? কঁকালৰ বিষটো দেখোন বেছিহে হৈছে। আকৌ জাৰ্ণি কৰি দিলে কিজানি কঁকালৰ বিষটো আৰু বেছি হয় বা? কি? আপুনি বিদেশলৈ যোৱা কথা ভাবিছে? নাই নাই, নালাগে দেই। এইটো কঁকালৰ বিষত আপোনাক মই পঠিয়াই পেলাই মৰিলেহে হ'ব আৰু নালাগে যাব। ল'ৰা আছে নহয়, ল'ৰা যাব। বোৱাৰী আমাৰ লগতে থাকিব আৰু। সি যাব জানো? তুমি তাক সুধিবা, মই সুধিবলৈ নাই। হ'ব দিয়ক, মই মাতি পেলাই এতিয়াই সোধোঁ। তুমি সোধা, মই বাহিৰলৈ যাওঁ। বাবু, বাবু, এইফালে আছোন। মা, কিয় মাতিছিলা? বাবু, কথা এটা গম পাইছনে নাই? তোৰ দেউতাৰক বিদেশলৈ মাতিছে। মানে আমাৰ লেখীয়া ডাঙৰ ডাঙৰ কোম্পানী মালিকবিলাকে হেনো কিবা এখন ডাঙৰ মিটিং আয়োজন কৰিছে। কি আৰু নাজানো। সেইকাৰণে মই ভাবিছোঁ দেউতাৰৰ কঁকালৰ বিষটোৰ কথা তই গম পাৱেই দেখোন। এইকেইদিন বিচনাৰ পৰা উঠিবই পৰা নাই। সেইকাৰণে মই ভাবিছোঁ দেউতাৰ ঠাইত তয়ে মিটিংখনত এটেণ্ড কৰগে নেকি? দেউতাৰ টিকট কাটি আনিছে। তই চিন্তা কৰিব নালাগে, আজি ৰাতিয়ে যাব লাগিব। 9টা বজাত ফ্লাইট আছে। মা, মই কেনেকৈ যাম? মানে পিংকি এতিয়া নতুন ঘৰখনত তাই অকলে অকলে মই তাইক এৰি থৈ কেনেকৈ যাম? বাবু, তই চিন্তা কৰিব নালাগে। পিংকি, আমি আছো নহয়। তাইকে আমাক নিজৰ মা দেউতা বুলি ভবা নাই নেকি? আমি তাইক চাম দে, তই চিন্তা নকৰিবি। তাইক বৰ ধুনীয়াকৈ ৰাখিম, তই অকণো চিন্তা নকৰিবি। যা, এতিয়া তই বেগটো পেক কৰগৈ। তই এইবিলাক কথা বাদ দে। তই বিদেশত গৈ পেলাই মিটিংখন এটেণ্ড কৰ। মিটিংখনহে আমাৰ ডাঙৰ। হ'ব তেতিয়াহ'লে দিয়া মা, মোৰ মৰমৰ পিংকিজনীক তোমালোকৰ হাতত গতাইছোঁ। আমাৰ হাতত গতাইছ? ঠিকেই গতাইছ। মহাৰাণী, বলক। এনেদৰে ৰুমত সোমাই থাকিব নালাগে নহয়। ইমান ধুনীয়া ঘৰ দুৱাৰ দেখি চাগে আপুনি বিচুতিয়ে পাইছে নহয়নে? বলক, এতিয়া ঘৰৰ সমস্ত কাম আপুনি কৰিব লাগিব। কিন্তু মা, ঘৰৰ কাম কৰিবলৈ ৰামু ককা নাই জানো? ৰামুক মই এসপ্তাহৰ কাৰণে ঘৰলৈ পঠাইছোঁ, কাৰণ সি ছুটি নাপায়। এতিয়া ভাবিছোঁ বোৱাৰী আহিলে যেতিয়া তাৰনো কি প্ৰয়োজন। সেইকাৰণে মই ভাবিছোঁ সি এসপ্তাহ ঘৰত থাকি আহকগৈ। সি ঘৰলৈ গ'ল। সেইকাৰণে এতিয়া মই তোমাক ঘৰৰ কাম বন কৰিবলৈ মাতিবলৈ আহিছোঁ। আৰু শুনা, এই গহনা গাঁঠৰিবোৰ
খুলুকাই থৈ আহিবা এযোৰ সাধাৰণ কাপোৰ পিন্ধি আহিবা বুজিলা নহয় আৰু শুনা আৰু এটা কথা তোমাক যে মই সেইদিনাখনি সোণৰ ছেট এটা দিছিলো আৰু এযোৰ ভাল পাটৰ কাপোৰ দিছিলো সেয়া মোক ঘূৰাই দিবা কাৰণ মই মোৰ ল'ৰাক দেখাইহে তোমাক দিছিলো কিন্তু তুমি তাৰ মূল্য বুজি নাপাবা বুজিলা নহয় কিন্তু মা মই মই কিন্তু চিন্তু একো নাই মই যি কৈছো তাকেই কৰ নহলে তোৰ কথা বেয়া হ'ব মলয়াই পিতেক নথকাৰ সুযোগ পাই পেলাই বোৱাৰীয়েকক অত্যাচাৰ কৰিবলৈ ধৰিলে এতিয়াহে মিলিছে কামটোৰ লগত মানুহজনী তই এইটোৱেই যোগ্য বুজিলি মানে আমাৰ ঘৰত কাম কৰা মানুহ হিচাপৰেই তই যোগ্য কাৰণ মোৰ ঘৰত তই বোৱাৰী হৈ খাম বুলি আহিছ ইমান গাঁৱৰ দুখীয়া ছোৱালীজনীক সিমান সপোন তই দেখিলি নে মোৰ ল'ৰাক লৈ ইমান ডাঙৰ ঘৰৰ বোৱাৰী হ'বলৈ আহিছিলি এতিয়া পাইছ কেনে মজা লাগিছে আৰু চা সোনকালে কামবিলাক আজৰি কৰ নহ'লে তই দুপৰীয়াৰ ভাত কেইটাও নাপাবি মা যিমান পাৰো কৰিছো কিন্তু ইমান লৰালৰিকৈ মই কৰিব নোৱাৰো তই পাৰিবই লাগিব কাৰণ মোৰ ল'ৰাৰ পত্নী আৰু এইখন ঘৰৰ বোৱাৰী হৈ যেতিয়া খাবলৈ আহিছ তই কাম কৰিব লাগিবই তই পাৰিবই লাগিব তই সোনকালে হাত চলাবই লাগিব বুজিলি নহ'লে তই এইখন ঘৰৰ পৰা খেদা খাব লাগিব মা আপুনি এইবোৰ কি কৈছে মই যি কৈছো তই সেয়াই শুনিছ মাকে পিতেক নথকাৰ অৱস্থাতে বোৱাৰীয়েকক নানান ধৰণৰ অত্যাচাৰ কৰিবলৈ ধৰিলে ঘৰৰ সকলো কাম কৰাই আৰু যদি তাই কাম সময়মত কৰি নহয় তেতিয়াহ'লে শাহুৱেকে তাইক খাবলৈও নিদিয়ে আৰু পিয়াহ লাগিলে এটোপাল পানীও নিদিয়ে আনকি তাইৰ ৰুমৰ লাইট ফেন সকলোবিলাকৰ ছুইচ কাটি থৈ দিছে আৰু তাই ৰাতিটো ধৰফৰাই শুবলৈ নাপায় বেচেৰীজনী দিনক দিনে শুকাই খিনাই গৈছে আৰু তাই এইবিলাক সকলোবিলাক সহ্য কৰি গৈছে শাহুৱেকৰ অত্যাচাৰ আৰু তাই বাবুৰ কাৰণে এইবিলাক সহিছে কি হ'ল মহাৰাণীৰ দৰে যে বহি আছ ঘৰৰ সকলো কাম বন পৰি আছে গম পাও নে নাপাও মা মই নোৱাৰো মোৰ গাটো বৰ বিষাইছে আৰু গাটো কিবা জ্বৰ লাগিছে মা মই কাম কৰিব নোৱাৰো মোক আজি অন্তত ৰেহাই দিয়ক মা তই এতিয়া কাম কৰিব নোৱাৰো বুলি ক'লেই হ'ব নেকি হা মোৰ ঘৰৰ বোৱাৰী হৈ পেলাই সুখৰ খাম বুলি আহিছিলি নহয় বল বাথৰুমত এগালমান কাপোৰ পৰি আছে ধুগৈ বুলি কৈছো নে তোৰ এই বাহনা বাজি মই সকলো গম পাওঁ বল বুলি কৈছো বল তৎক্ষণাত কাপোৰ ধুই মেলি ঘৰ চাফা চিকুণ কৰ আৰু বাচন এগাল আছে সেই সোপাও ধু বল উঠ তোৰ এই বাহনা বাজি মোৰ লগত নচলিব আৰু তই যদি আজি কাম নকৰ তোক আজি এটোপাল পানীও দিয়া নহ'ব চাই থাক মা মোক আপুনি একো নিদিলেও নালাগে মই নেখাওঁই মোক আজি অলপমান আৰাম কৰিবলৈ দিয়ক মা আৰাম কৰিবলৈ লাগে বল বুলি কৈছো নাই বল নহ'লে তোক এই ৰুমত তলা মাৰি পেলাই তোক একো নিদিয়াকৈ বাবু অহালৈকে থৈ দিম তেনেকুৱা নকৰিব গৈছো ৰ'ব মই কৰোঁগৈ কাম এইজনী আকৌ কি হ'ল হেৰি শুনিছেনে হেৰি এইফালে আহকচোন হেৰা কি হ'ল এইজনী যে পৰি আছে তাকেতো অথনি মাথা ঘূৰাইছিলে বুলি কৈছিলে গাটো বেয়া বুলি কৈছিলে এতিয়া দেখোন পৰি আছে কি হ'ব এতিয়া হেৰা এইজনীক ধৰা সোনকালে আমি নাৰ্ছিং হোমত ভৰ্তি কৰি দিওঁ নহ'লে বাবু আহি পেলাই আমাকেই দুখিবহি সি আজি ৰাতি পাবহি নহয় তাৰ মুখলৈ চাই এইজনীক আমি নাৰ্ছিং হোমলৈ নিবই লাগিব ধৰা এইক লৈ যাওঁ নাৰ্ছিং হোমলৈ আপুনি ঠিকেই কৈছে বাবুৱে যদি এইবিলাক কথা গম পাই নহয় হৈছে আৰু এইজনী যদি কিবা এটা হ'বলৈ হয় নহয় হৈছে আৰু তোমাকে মোকে বাবুৱে মানুহ কৰি নথয় হেৰি তেনেকুৱা অমংগলীয়া কথা নকবচোন বলক এইজনী সোনকালে লৈ যাওঁ এয়া কি আমি আজি এসপ্তাহ দিনে ভাবি অহা ছোৱালীজনী দেউতাক ইমান ডাঙৰ কোম্পানীৰ মালিক আমাৰ লেখীয়া কোম্পানী 100টামান কিনি ল'ব পৰা যোগ্য আছে পিংকিয়ে যেতিয়া আমাৰ কথাবোৰ দেউতাকৰ আগত কৈ দিয়ে আমাৰ যে কি হ'ব আৰু ৰাম বৰ ডাঙৰ ভুল হৈ গ'ল আৰু পিংকি ইমান ডাঙৰ কোম্পানীৰ মালিকৰ জীয়েক হৈ তাই এনেকৈ সাধাৰণভাৱে কি কথা পিংকি
তোৰ অৱস্থাটো তই নিজে কি কৰিলি বাৰু কচোন? মোৰ কথা নুশুনিলি। মোৰ ইমান ডাঙৰ সম্পত্তি থাকিও তই মানে নিজৰ ভৰিত থিয় দি খাম বুলি ঘৰৰ পৰা ওলাই গুচি আহিলি। হা? মোৰ কথা শুনা হ'লে তোৰ আজি এইটো অৱস্থা কেতিয়াও নহ'লেহেঁতেন। তোৰ এইটো অৱস্থা এখেত লোকে কৰিছে নহয়নে? দেউতা, এখেত লোকে একো কৰা নাই। তুমি ভুল বুজিছা। এওঁলোক বহুত মৰমীয়াল মানুহ জানানে? মোক ইমান মৰম কৰে। মায়ে যে একেবাৰে টুপি পৰিবলৈ নিদিয়ে। তোমাৰ আৰু মাৰ দৰে মোক মৰম কৰে জানানে এওঁলোকে? এওঁলোকক দুখ নিদিবা দেউতা। মোৰ নিজৰ ভুলৰ বাবেহে হৈছে। তথাপিও মাজনী, তোক মই এইটো অৱস্থাত দেখি বৰ দুখ লাগিছে। মাৰ অহা হ'লে চাগে কি হ'লহেঁতেন ঠিকেই নাই। দেউতা, মাক কৈ দিবা তোমালোক দুইজনী চিন্তা নকৰিবা। মই বহুত সুখত আছো। এয়া কি, পিংকিয়ে মিছা কথা ক'লে যে দেউতাকৰ আগত? সঁচাকৈ দেই, ছোৱালীজনী বহুত মৰমীয়াল, বহুত সহজ সৰল ছোৱালী। তাইক আমিহে বুজি নেপালো। তাই ইচ্ছা কৰা হ'লে দেউতাকৰ আগত আমি কৰা অত্যাচাৰৰ কথাবিলাক কৈ দিব পাৰিলে হয়। কিন্তু তাই দেখোন একোৱেই নকলে। মাজনী, তই যদি কেতিয়াবা অন্তৰত দুখ পাও, তোৰ বাবে আমাৰ ঘৰৰ দৰজা খোলা আছে। তই যাব পাৰিবি। আৰু তোৰ ইমান দিনে তোৰ মা দেউতালৈ মনত পৰা নাইনে? যি ভুল কৰিলি আৰু কৰিলি, তই সেইদে বুলি মা দেউতাৰ মুখখন এবাৰতো চাবলৈ মন নগৈছিলেনে? হ'ব দিয়া দেউতা, এইবিলাকনো এতিয়া কিয় কৈছা? যাম নহয় এতিয়া। হ'ব দে, মই তেতিয়াহ'লে গৈ থাকো। ঠিক আছে, এদিন মাক লৈ আহিবাচোন। ঠিক আছে দে, আহিম। মাজনী, আমাক তুমি ক্ষমা কৰি দিয়া। আমাৰ বৰ ডাঙৰ ভুল হৈ গ'ল। বোৱাৰী, আমাক ক্ষমা কৰি দিয়া। আমাৰ সঁচাকৈ বৰ ডাঙৰ ভুল হৈ গ'ল। আমি কোৱা অত্যাচাৰবিলাক তুমি তোমাৰ দেউতাৰক ক'ব পাৰিলা হয়, কিন্তু তুমি নকলা। তুমি সঁচাকৈ তুমি বহুত মহান। তুমি আমাৰ ঘৰৰ লক্ষ্মী বোৱাৰী। লক্ষ্মী বোৱাৰী। মাজনী, তোমাক মই আজিৰ পৰা বোৱাৰী নহয়, নিজৰ ছোৱালীৰ দৰেই তোমাক মৰম কৰিম। পিংকি যে ইমান ধনী ঘৰৰ ছোৱালী শহুৱে শাহুৱেকে গমেই পোৱা নাছিলে। এতিয়া যেতিয়া পিংকিৰ দেউতাক পিংকিৰ খবৰ ল'বলৈ আহিলে, তেতিয়াহে পিংকিৰ শহুৱেকে গম পালে যে পিংকি কিমান ধনী ঘৰৰ ছোৱালী। আৰু তাই ধনী ঘৰৰ ছোৱালী হৈও অহংকাৰ নাই। তাই নিজৰ ভৰিৰ ওপৰত নিজেই থিয় দি খাম বুলি ঘৰৰ পৰা ওলাই আহিছিলে। আৰু বাবুৰ প্ৰেমত পৰি পেলাই, মানে বাবুক মিছা পৰিচয় দি পেলাই বাবুৰ প্ৰেমত পৰি তাই বাবুৰ লগত বিয়া হৈ পেলাই বাবুহঁতৰ ঘৰলৈ আহিলে। আৰু তাইক মাকে শহুৱেকে ইমানেই অত্যাচাৰ কৰিলে, তাই বাবুৰ বাবে সকলো অত্যাচাৰ সহ্য কৰি গ'ল। আৰু তাই যে কেতিয়াও নকলে যে মই ধনী ঘৰৰ ছোৱালী, সেইদে বুলি কেতিয়াও তাই অহংকাৰ ভাৱ নকৰিলে। আৰু শহুৱেক শাহুৱেকেও নিজৰ ভুল বুজি পাই পেলাই পিংকিক নিজৰ ছোৱালী হিচাপে আঁকোৱালি ল'লে। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে? আৰু আপোনালোকে কমেণ্ট কৰি জনাব দেই। চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ পৰিয়ালবৰ্গ আৰু বন্ধু বান্ধৱীৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। ধন্যবাদ।